আজি আমি টেক কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। টেক কুৱেশ্যননো আচলতে কি? টেক কুৱেশ্যন হৈছে এটা ষ্টেটমেণ্টৰ সৈতে বাক্যটোৰ শেষত সংলগ্ন কৰা চুটি প্ৰশ্ন। এই কুৱেশ্যনটোৱে ষ্টেটমেণ্টটোৰ কনফাৰ্মেশ্যন বিচাৰে। যেনে ইট ইজ ৰেইনিং, ইজ ইট? ৰশ্মি ডিড নট ন' ইট, ডিড ছি? যেতিয়া পজিটিভ ষ্টেটমেণ্ট থাকে তেতিয়াহ'লে টেক কুৱেশ্যন নিগেটিভ হয়, আৰু যদি নিগেটিভ ষ্টেটমেণ্ট থাকে তেতিয়াহ'লে পজিটিভ টেক কুৱেশ্যন হ'ব। এতিয়া আহিছোঁ টেক কুৱেশ্যনৰ গঠনৰ বিষয়ে। টেক কুৱেশ্যনত কেৱল অক্সিলাৰী ভাৰ্ব আৰু প্ৰনাউন থাকে। যদি বাক্যটোত ইতিমধ্যে অক্সিলাৰী ভাৰ্ব থাকে, সেই অক্সিলাৰী ভাৰ্বটোকে টেক কুৱেশ্যন ব্যৱহাৰ কৰা হয়, আৰু যদি অক্সিলাৰী ভাৰ্ব নাথাকে ডু, ডাজ, ডিডৰ সহায় লোৱা হয়। উদাহৰণস্বৰূপে ইট ইজ ৰেইনিং নাও, ইজন্ট ইট? ৰশ্মি knew her well, didn't she? ইয়াত it is raining now is already auxiliary verb, so is টেক কুৱেশ্যন ব্যৱহাৰ কৰা হৈছে। ৰশ্মি knew her well, knew auxiliary verb নহয়, so do ভাৰ্বৰ সহায় লোৱা হৈছে। টেক কুৱেশ্যনত যিটো আমাৰ নিগেটিভ ফৰ্ম, সেই নটটো কেতিয়াও ফুল ফৰ্মত নহয়, কণ্ট্ৰাষ্টেড ফৰ্মত হয়। তাৰমানে এন কমা টি ধৰণে লিখা হয়। ইজ প্লাছ নট, ইজন্ট, আৰ প্লাছ নট, আৰেণ্ট, হেভ প্লাছ নট, হেভেণ্ট, চেল প্লাছ নট, চেণ্ট, উইল প্লাছ নট, ওন, ডোন, ডাজেণ্ট, ডিডিন, এটচেট্ৰা। এতিয়া টেক কুৱেশ্যনত যিটো অক্সিলাৰী ভাৰ্ব প্লাছ প্ৰনাউন, এই প্ৰনাউনটোৰ কি ধৰণে ব্যৱহাৰ হয় আমি চাওঁহি। যদি ষ্টেটমেণ্টত ইতিমধ্যে প্ৰনাউন থাকে, সেই প্ৰনাউনটোৱেই টেক কুৱেশ্যনত ব্যৱহাৰ হয়, আৰু যদি ষ্টেটমেণ্টত নাউন থাকে তেতিয়াহ'লে টেক কুৱেশ্যনত হি, চি, দে অথবা ইট প্ৰনাউন ব্যৱহাৰ কৰা হয়। হি, চি, ইট এইটো কোন প্ৰনাউন ব্যৱহাৰ হ'ব নিৰ্ভৰ কৰিব ষ্টেটমেণ্টত থকা নাউনটোৰ ওপৰত। কাবেৰী ইজ এ গুড ছিংগাৰ, ইজন্ট চি? এই চিটো ব্যৱহাৰ হৈছে কাবেৰীৰ সলনি। চি লাইকছ প্লেইং টেনিছ, ইয়াত প্ৰনাউন চি আছেই, চ' চিটো ব্যৱহাৰ হৈছে। প্ৰনাউন চেঞ্জৰ কিছুমান ব্যতিক্ৰম নিয়ম আছে, সেইখিনি লক্ষ্য কৰা। যদি লেতে আৰম্ভ ছাজেষ্ট বুজোৱা ইম্পাৰেটিভ চেণ্টেন্স হয় তেতিয়াহ'লে লেটছ সলনি কি হ'ব চেল উই হ'ব। যেনে লেটছ এৰেঞ্জ এ পিকনিক, চেল উই? লেটছ হেল্প দ্য পুৰ, চেল উই? যদি বাক্যটো ইটছ, এভৰি, এভৰি ওৱান, এভৰিবডি, ন'বডি, চামবডিৰে আৰম্ভ হয় তেতিয়াহ'লে প্ৰনাউনটো কি হ'ব দে ব্যৱহাৰ কৰা হয়। এভৰি মাদাৰ লাভছ হাৰ বেবি, ড'ন্ট দে? এভৰিবডি গট এ ট্ৰফি, ড'ন্ট দে? কামান বা অৰ্ডাৰ বুজোৱা যদি ইম্পাৰেটিভ চেণ্টেন্স হয় তেনে ক্ষেত্ৰত টেক কুৱেশ্যনত উইল ইউ সংযোগ কৰা হয়। যেনে শ্বাট দ্য ড'ৰ, উইল ইউ? ড'ন্ট গ' আউট, উইল ইউ? ইয়াত নিগেটিভ ফৰ্ম কিন্তু নহয়, ওন্ট ইউ নহয়, কেৱল উইল ইউ হয়। আইৰে আৰম্ভ হোৱা ষ্টেটমেণ্টৰ ক্ষেত্ৰত কি ধৰণৰ ভাৰ্বটো সলনি হয় অকণমান লক্ষ্য কৰোঁ আহা। আইৰ লগত সাধাৰণতে কি হ'ব এম হয় চিম্পল প্ৰেজেণ্টত, কিন্তু কি টেক কুৱেশ্যনৰ ক্ষেত্ৰত ইয়াত এম নহয়। চাওঁচোন, আই এম এ পিউপিল অফ দি স্কুল, টেক কুৱেশ্যনটো হ'ব আৰ এন আই। ইয়াত এম এণ্ড নহয়, কিন্তু আই এম নট এ পিউপিল অফ দি স্কুল, তাত কিন্তু এফাৰ্মেটিভ টেক কুৱেশ্যনত আকৌ আইৰ লগত এমেই হ'ব, কিন্তু ইয়াত আৰ নহয়। চ' এই কথা তোমালোকে কিন্তু খুব ভালকৈ মনত ৰাখিব লাগিব। নিগেটিভৰ ক্ষেত্ৰত আৰ এন আই, এফাৰ্মেটিভৰ ক্ষেত্ৰত এম আই হ'বগৈ। আজিলৈ সামৰিছোঁ, কিবা থাকিলে মোক কমেণ্টত জনাবা দেই। বাই বাই।